রাম রাম। ও হেন শুনি হাসি মাতি লন্ত চক্ৰ পানী, উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী। আর পূৰ্বতই আছিলা তুমি প্ৰিন্সি নামে সতী, বসুদেৱ আছিলা সুতপা প্ৰজাপতি। বাপসকল আইসকল, ভগৱন্ত পুৰুষ দৈৱকী আৰু বসুদেৱৰ তাত জন্মগ্ৰহণ কৰিলে। বসুদেৱেও পৰি স্তুতি কৰিলে আৰু দৈৱকীও স্তুতি কৰিলে। বসুদেৱেও চিনি পালে যে এয়া সাক্ষাৎ পৰম ব্ৰহ্ম, আৰু সেই একেখিনি কথাকে দৈৱকীৰ স্তুতিটো প্ৰকাশ পালে। দৈৱকী দেৱীয়ে পুত্ৰ কৃষ্ণক স্তুতি কৰোঁতে এই বুলি ক'লে যে হে প্ৰভু, তোমাৰ চৰণত যেতিয়ালৈকে শৰণ নলয় কোনো জীৱৰ ভয় দূৰ নহয়। গতিকে সমস্ত জীৱৰ ভয় দূৰ কৰোঁতা তুমি, তোমাৰ এই অভয় চৰণ প্ৰপন্ন বা আতুৰ জীৱসকলৰ আশ্ৰয়স্থল। এই বুলি তেওঁ আকৌ ক'লে যে হে প্ৰভু, তুমি উপজীৱা বুলি জানিয়েই কংস ইতিমধ্যে তোমাক হত্যা কৰিবৰ কাৰণে ৰৈ আছে। গতিকে তোমাৰ এই দিব্যৰূপ তুমি সম্বৰণ কৰা প্ৰভু, শংখ চক্ৰ গদা পদ্ম তুমি সেইবোৰ ঢাকি পেলোৱা। এই কথা শুনি ভগৱন্ত পুৰুষে হাঁহিলে আৰু দুয়োগৰাকী পিতৃ মাতৃক অৰ্থাৎ বসুদেৱ আৰু দৈৱকীক তেওঁ কথা ক'লে। যে উপৰি জন্মত তোমালোক দুয়োগৰাকীয়ে, মাতৃৰ নাম আছিল প্ৰিন্সি আৰু বসুদেৱ আছিল সুতপা, তেওঁ প্ৰজাপতি আছিল। গতিকে ইয়াৰ আগৰ জন্মত তোমালোক দুয়োজনেই আচলতে প্ৰিন্সি নামৰ এগৰাকী তুমি সতী আৰু বসুদেৱ আছিল সুতপা প্ৰজাপতি। হে ৰাম, সৃষ্টি কৰিবাক ব্ৰহ্মা দুইকো আদেখিলা, আর শুনি দুয়ো প্ৰাণী ঘোৰ তপ আচৰিলা। সহিলা হিম মহা ৰৌদ্ৰ বৃষ্টিবাত, বায়ু ভক্ষী থাকা কতো ভুঞ্জি পকা পাত। গতিকে তোমালোকে পূৰ্বকালত যিহেতু প্ৰিন্সি আৰু সুতপা বুলি দুগৰাকী আছিলা, ব্ৰহ্মাই তোমালোকক সৃষ্টি কৰিবৰ কাৰণে আদেশ দিলে আৰু সেই আদেশ মান্যতা কৰি তোমালোক দুয়োজনাই মোক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলা। কঠোৰ তপস্যা, ৰৌদ্ৰ হিম বতাহ বৰষুণ সকলো নেওচি কেৱল জল পত্ৰ আদি ভক্ষণ কৰি কঠোৰ সাধনাত দুয়োগৰাকীয়ে ব্ৰতী হৈছিলা। বায়ু ভক্ষণ কৰিও জীৱন নিৰ্বাহ কৰিছিলা। সেয়া আছিল তোমালোকৰ সাধনা মোৰ প্ৰতি। আৰাধিলা মোক তপ কৰিয়া সৰিষ, বহি গৈলা
দিব্য 12,000 বৰিষ আর এহি রূপে দেখা দিয়া বলো লোয়া বর বোলাহা পুত্র কহুক তুমি সম এনেধৰণে 12 বছৰ তেওঁলোকে দিব্য 12,000 বছৰ তেওঁলোকে তপস্যা সাধন কৰিলে আৰু এই দিব্য 12,000 বছৰৰ অন্তত মই তোমালোকক সাক্ষাৎ কৰিছিলোঁ আৰু তোমালোকে মোৰ পৰা বৰ বিচাৰিছিলা যে মোৰ নিচিনা এগৰাকী পুত্ৰ তোমালোকৰ জন্ম হওক আর এহি বুলি হৌকময়ী গৈলো বৰ দিয়া অনুখুজিলা মুখ মুত মুহিলে কমায়া আর লোকতনে দেখি মোৰ সমৰূপে গুণে প্ৰিন্সি গৰ্ভ নামে পুত্ৰ ভৈলো হোৱা পুনে তোমালোকে বৰ বিচাৰিলা মই তোমালোকৰ মোৰ নিচিনা এগৰাকী পুত্ৰ সন্তান তোমালোকৰ জন্ম হওক ময়ো তৎক্ষণাৎ এহি হৌক বুলি তোমালোকক বৰ দি গ'লো কিন্তু জগতত মোৰ সমান শক্তিবান মোৰ সমান ৰূপবান বা মোৰ সমান গুণবান বা মোৰ সমখৰ শক্তিবন্ত পুৰুষ দ্বিতীয়গৰাকী যেহেতু নেদেখিলোঁ বা নাই এতেকে মই নিজেই প্ৰিন্সি গৰ্ভ নামেৰে তোমালোক দুজনৰে পুত্ৰ হিচাপে উপজিছিলোঁ এয়া তোমালোকৰ পূৰ্বজন্মৰ কথা প্ৰথমটো অৰ্থাৎ প্ৰথমতে তোমালোকে ব্ৰহ্মাৰ আজ্ঞা মৰ্মে সৃষ্টি কৰাৰ আগতে মোক তপস্যা কৰিছিলা প্ৰিন্সি আৰু সুতপা আৰু তোমালোক দুগৰাকীৰ ঔৰস আৰু গৰ্ভত মই প্ৰিন্সি গৰ্ভা বুলি মোৰ প্ৰথমটো জন্ম তোমালোকৰ তাতে হৈছিলে হীৰা আর অদিতি কাশ্যপ পাছে ভৈলা তোরা দুই সি জন্মতো উপজিলো বামন ৰূপ হুই আৰু দ্বিতীয় জন্ম হ'ল তোমালোকৰ তাতে বামন অৱতাৰে প্ৰথমটো মই আহিলোঁ প্ৰিন্সি গৰ্ভা হৈ আৰু দ্বিতীয়তে তোমালোক অদিতি আৰু কাশ্যপ ৰূপে আহিলা কাৰণ তোমালোকে যিহেতু মুখ নিবিচাৰিলা গতিকে তোমালোকৰ পুনৰ জন্ম হ'ল গতিকে পুনৰ জন্মত মই তোমালোকৰ ওচৰত আহিলোঁ বামন স্বৰূপে হীৰা মৰা আর তৃতীয় জন্ম তৱে নিজ রূপ ধৰি উপজিলো তোমাত সত্যক ৰক্ষা কৰি আৰু তৃতীয় জন্মত এয়া মই নিজ অৱতাৰে কৃষ্ণ ৰূপেৰে তোমালোকৰ ওচৰত পুনৰ আহিলোঁ পুত্ৰ হিচাপে সত্যক ৰক্ষা কৰিবৰ নিমিত্তে যাতে জগতত সত্য বস্তুটো ৰক্ষিত হয় ৰক্ষা হয় হীৰা মৰা আর ব্রহ্মরূপে চিন্তা নুহি কৰা পুত্ৰ স্নেহ
ঐ জন্মে অৱশ্যে মোক পাইবা এৰি দেহ। গতিকে এইবাৰ এই যে তৃতীয়বাৰ তোমালোকে আহিলা, প্ৰথমবাৰতো তোমালোকে প্ৰিন্সি সুতপা আছিলা, দ্বিতীয়বাৰ তোমালোকে অদিতি কাশ্যপ হৈ আহিলা, আৰু এইবাৰ তোমালোকে দৈৱকী বসুদেৱ হৈ আহিলা। এইবাৰ কিন্তু তোমালোকে পুত্ৰ স্নেহেৰে মোক চিন্তা কৰিব নালাগে, ব্ৰহ্মৰূপেৰে তোমালোকে মোক এইবাৰ চিন্তা কৰা। আৰু ব্ৰহ্ম হিচাপে তোমালোকৰ গৃহত যেতিয়া আহিলোঁ, গতিকে সেই ব্ৰহ্মস্বৰূপ তোমালোকৰ পুত্ৰ, সেই বুলি পুত্ৰ স্নেহেৰে তোমালোকে মোক ভক্তি কৰা। এইবাৰ কিন্তু তোমালোকৰ মোক্ষ হোৱাটো নিশ্চিত, এইবাৰ তোমালোকে মুক্তি পাবা। আর কংসক শংকিয়া যেবে শুনিও পাই, থয়নিয়া মোক গোকুলত পলুৱাই, আর উপজীবে যোগমায়া যশোদার ঘরে, মুখত হইয়া তাংক লয়া আখিও সত্তৰে। ঐহি বুলি তা সম্বাক বিষ্ণু ভৈলা চুপ, দুই হন্তৰ আগত ভৈলন্ত শিশুৰূপ। গতিকে তোমালোকে যি কংসৰ ভয়ৰ কথা কৈছা, তাৰ কাৰণে মই তোমালোকক এতিয়া উপায় দিওঁ। তোমালোকে মোক গোকুলত লৈ গুচি যোৱা আৰু গোকুলত মোক লুকুৱাই ৰাখা। তাত ইতিমধ্যে যশোদাৰ গৰ্ভত যোগমায়া উপজিব। গতিকে সেই যোগমায়া কন্যাক লৈ মোক তাতে অতি সত্বৰে যিমান পাৰা সোনকালে থৈ আহা। আৰু এই কথা কৈ ভগৱন্ত পুৰুষ মৌন হৈ থাকিল আৰু দুজনৰে সন্মুখত এটি শিশু ৰূপ হৈ শিশু ৰূপলৈ তেওঁ গতি কৰিলে। আর কৃষ্ণৰ আদেশ পাছে বসুদেৱে শুনি, ভাগিল নিহল তান পাৱৰ আপুনি, আর পুত্ৰ ককুলাত লয়া বজাই বেখোজন্তে, উপজিলা যুগ মায়া যশোদাত হন্তে। আৰু কৃষ্ণৰ কথা শুনি বসুদেৱে দেখিলে যে ভগৱন্ত পুৰুষৰ আজ্ঞা হোৱাৰ লগে লগে বসুদেৱৰ ভৰিত হাতত বন্ধি থকা শিকলিসমূহ নিজে নিজে খোল খাই গ'ল, আৰু নিজৰ পুত্ৰ প্ৰভু ভগৱন্তক কোলাত লৈ প্ৰথমটো খোজ দিবলৈ লওঁতেই সেইফালে যশোদাৰ তাতে যোগমায়া উপজিলে। আর বৃহৎ কপাত আতি আতু পতংকাৰে, দ্বাৰসব বান্ধি আছে লোহাৰ হাংগৰে, আর দেখি বসুদেৱক আপুনি চুতে দ্বাৰ, সূৰ্য দৰ্শনে যেন গুছে অন্ধ কাৰ। সেইফালে যশোদাত যোগমায়া উপজিলে, অচেতন নিদ্ৰাত যশোদা টোপনি গ'ল, আৰু ইফালে কংস নগৰতো পালি প্ৰহৰীয়া নগৰীয়া দাৰিজন সকলো যোগমায়াৰ প্ৰভাৱত সকলো অচেতন হৈ পৰি থাকিল। সকলোৱে টোপনিত মচগুল হৈ গ'ল, আৰু কোনোবাই যদি সাৰ পায়ো আছিলে
তেওঁ একোৱেই নেদেখিলে জগতত কি ঘটি আছে সেইখিনি সময়। আৰু সেনেকুৱা এটা অৱস্থাতে দেখিলে যে বসুদেৱে কৃষ্ণক লৈ কোলাত লৈ আগবাঢ়িবলৈ আৰম্ভ কৰিলে। কাৰণ বসুদেৱক দেখাৰ লগে লগে সকলো কপাট অৰ্থাৎ কাৰাগাৰৰ সকলো দুৱাৰ য'ত ডাঙৰ ডাঙৰ লোহাৰ হাংগৰেৰে বন্ধা আছিলে সকলো এখন এখনকৈ খুলি যাবলৈ ধৰিলে। যেনেকৈ সূৰ্য প্ৰকাশিত হোৱাৰ লগে লগে এন্ধাৰবোৰ নিজে নিজে আঁতৰি যায়, ঠিক তদ্ৰূপ। ইতিমধ্যে কৃষ্ণক কোলাত লৈ বসুদেৱে বাহিৰলৈ ওলাই যাওঁতে ওপৰৰ পৰা মেঘে গাজি গাজি বৰষুণ দিবলৈ আৰম্ভ কৰিলে। আর বরিখে কণিকা মেঘে উপরত গাজে, ফনায়ে ধরিলা ছত্র আখি সর্পরাজে। আর বারিষা যমুনা নদী ফেনে ফটকাৰ, ঢৌ দেখি লাগে ভয়ি ভাগে বজুৱাৰ। বাৰিষা কণিকা মেঘে ওপৰত গাজে, ফনায়ে ধৰিলা ছত্ৰ আশী সৰ্পৰাজে। আৰু প্ৰচণ্ড বৰষুণৰ পৰা প্ৰভু ভগৱন্তক ৰক্ষা কৰিবৰ কাৰণে প্ৰকাণ্ড সৰ্পৰাজে আহি যেন ছাতিৰ নিচিনা ধৰিলে। ইফালে বাৰিষা যমুনা নদী ফেনে ফটকাৰে ওপৰলৈ উঠি আহিছে, ঢৌ দেখিলেই ভয় লাগে। এনেকুৱা এটা পৰিস্থিতিত যমুনা বৈ আছে। এই দৃশ্য বসুদেৱে দেখিলে। আর কৃষ্ণক দেখিয়া ভয়ে বাত দিলা মাঝে, ও রামক দিলন্ত যেন পন্থ সিন্ধুৰাজে। ৰাৱণ বধ কৰিবৰ নিমিত্তে ৰামচন্দ্ৰই যেনেকৈ লংকালৈ যাবলৈ ওলোৱা সময়ত সিন্ধুৰাজ অৰ্থাৎ সমুদ্ৰই তেওঁৰ বুকুৰ মাজেৰে বাট মুকলি কৰি দিছিলে, তদ্ৰূপ আজিও প্ৰচণ্ড বাৰিষাৰ ঢৌৱেৰে ওপৰলৈ উফন্দি থকা যমুনাই আজি ভগৱানক দেখাৰ লগে লগে বুকুৰ মাজেৰে বাট এৰি দিলে কৃষ্ণক যাবৰ কাৰণে গোকুললৈ। আর অপ্রয়াসে বসুদেৱে যমুনা চৰাইল, ও এক নিমিষেকে গৈয়া গোকুল কপাইল। হে ৰাম নিদ্ৰা গৈয়া গোৱাল সকল সুতি আছে, অচেতন যশোদাক দেখিলন্ত পাছে। আর কৃষ্ণ কথৈলন্ত তান শয্যাত খুৱাই, তাহানে কন্যাক লৈয়া আখিলা দুনাই। আর দৈব কিৰ লগে খুৱাই থৈলা মহাবল, পূৰ্বৱতে পিন্ধি অন্ত আপুনি নি হল। দেখিছে যে গোকুলৰ সমস্ত গোকুলবাসী গভীৰ নিদ্ৰাত নিদ্ৰামগ্ন। যশোদাও তেনেকৈ অচেতন হৈ শুই আছে। দেখিলে যে যশোদাৰ কাষতে এগৰাকী কন্যা জন্মি আছে। নন্দৰ ঘৰত কন্যা উপজিছে এগৰাকী। বসুদেৱে দেখিলে আৰু ভগৱন্ত পুৰুষে দিয়া আজ্ঞা অনুসাৰ যশোদাৰ কাষতে কৃষ্ণক শুৱাই থৈ
সেই কন্যা সন্তানটি কোলাত লৈ পুনৰ উভতি আহিলে আৰু আহি পূৰ্বৱত আগৰ নিচিনাকৈ হাত ভৰিত যি ধৰণে শিকলি লগোৱা আছিলে সেই শিকলিবোৰ আৰু আগৰ নিচিনাকৈ পিন্ধি ল'লে। হীৰা আর দুনাই দুয়ারত হবে কপাত লাগিল, শিশুর ক্রন্দন শুনি প্রহরী জাগিল। দুনাই আগৰ নিচিনাকৈ দুৱাৰৰ কপাতবোৰ লাগি গ'ল, তলাবোৰ লাগি গ'ল আৰু শিশুৰ ক্ৰন্দনত প্ৰহৰীবিলাক, শুই থকা প্ৰহৰীবিলাক সাৰ পাই দিলে। আর লৰন্তে ৰখিয়া কংসত জান দিলা, শুনা প্ৰভু দৈৱকীৰ পুত্ৰ উপজিলা। আৰু লৰালৰিকৈ গৈ সেই দৌৰীসকলে কংসক গৈ জান দিলে, খবৰ দিলে যে হে প্ৰভু দৈৱকীৰ সন্তান উপজিছে। হে ৰাম ৰাম, শুনি কংস উঠিল বিভল ভৈল বৰ, ঐহি মোৰ মৃত্যু বুলি দিলে কলৰ। এই কথা শুনাৰ লগে লগে কংস যেন উত্ৰাৱল হৈ গ'ল আৰু এয়াই মোৰ মৃত্যু এই বুলি তেওঁ দৌৰ দিলে কাৰাগাৰৰ প্ৰতি, য'ত দৈৱকীৰ সন্তান উপজিছে। আর পথত পৰন্তে যাই আউল জাউল কেশ, ও যম যেন ভৈল সুতি গৃহত প্ৰৱেশ। যেন যমহে এগৰাকী দৌৰি দৌৰি গৈছে আৰু যোৱাৰ পথত কেইবাবাৰো বাগৰি বাগৰি পৰিছে, লুটি খাই পৰিছে, যিমান পাৰে সোনকালে গৈ সুতিকা গৃহত প্ৰৱেশ কৰিব লাগে আৰু সেইধৰণে তৎক্ষণাত তৎমুহূৰ্তত গৈ তেওঁ সুতিকা গৃহত প্ৰৱেশ কৰিছে। হে ৰাম ৰাম, ও কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে, ও তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। আর হেন জানি এক চিত্তে শুনা সাৱধান, ও নেৰিবা কীৰ্তন যাৱে প্ৰাণ থাকে মান। আর ঘোর কলি যুগে জন্ম লভৈ যত প্রাণী, আর পাপ সাগরত তল গইলা হে নজানি। রাম তাকয় উদ্ধারিবে মনে কৃষ্ণ কৃপাময়, করিলা বিস্তার নিজ পুণ্য কীর্তি সয়। আর ভকত জনর অনুগ্রহর কারণে, করিলায় কলিলা প্রভু নারায়ণে। আর আক এক চিত্ত মনে জিতু করে পান, দূর হয়ে দুখ সুখ
যতে কয় অজ্ঞান। হে প্ৰভু কলাইসকল, মহাপুৰুষে এইখিনিতে আপোনাসৱক উপদেশ দিছে, কৈছে যে কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে, তৰিবা সংসাৰ হৰি কথাৰ শ্ৰৱণে। হৰি কীৰ্তন কৰিলে বা হৰি কথা শুনিলে আপোনালোকৰ এই সমস্ত যন্ত্ৰণাৰ পৰা মুক্ত হ'ব পাৰিব, কলি যুগৰ পাপৰ পৰা মুক্ত হ'ব পাৰিব। পাপ সাগৰত কলিকালৰ লোক তল যোৱা বুলি জানিয়েই কলিৰ আগৰ যুগত, দাপৰ যুগতে শেষৰ ফালে প্ৰভু ভগৱন্তই এই লীলা অৱতাৰসমূহ ৰচনা কৰিলে, যাতে ভগৱন্ত পুৰুষৰ এই লীলাসমূহ একান্ত চিত্তে ভকতে গায় তেওঁলোকে যাতে তৰি যাব পাৰে। গতিকে এই কথা জানি ভকতসকলে একচিত্তে কৃষ্ণ কথা পান কৰিব লাগে আৰু সকলো দুখ দূৰ কৰিব লাগে। এই ভাগৱতৰ মাধ্যমেৰে আপোনা সব ভকত সজ্জনৰ প্ৰতিও আমি এই নিবেদন কৰিলোঁ আৰু ভগৱন্ত পুৰুষৰ প্ৰতিও প্ৰাৰ্থনা জনালোঁ যে এই যে কৃষ্ণ কীৰ্তন আপোনাসৱে শ্ৰৱণ কৰি আছে, ভগৱন্ত পুৰুষৰ এই অদ্ভুত লীলা, এই লীলাসমূহ শ্ৰৱণৰ মাধ্যমেৰে আপোনাসবৰো যেন জীৱনৰ সৰ্বতো প্ৰকাৰৰ কল্যাণ সাধন হওক, সকলো দুখ আঁতৰি যাওক, আপোনালোকৰ অশান্তি সকলো আঁতৰি যাওক। ভগৱন্ত পুৰুষে আপোনাসব সকলোকে পৰম শান্তিৰে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে কৃপা কৰক, এই কথা উপদেশত প্ৰদান কৰা হৈছে। হে ৰাম ৰাম, অ হে নজানি বুদ্ধজন জাত আছৈ মতি, কৰা সাৱধান চিত্তে কৃষ্ণ ত ভকতি। অ তেবে সে তৰিবা ঘূৰ সংসাৰ সাগৰে, কলি যুগে ধৰ্ম আৰু নাহি আত পৰে। অ সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম, ও জানি নিৰন্তৰে সবে বোলা ৰাম ৰাম।